প্ৰয়োজনত মুখ্যমন্ত্ৰী যদি ইমানেই যদি মুছলমানক থাকিব দিবৰ ইচ্ছা নাই, মুছলমানৰ প্ৰতি ইমানেই যদি অত্যাচাৰ কৰাৰ ইচ্ছা, আমি এটা দিনত অসমৰ মুছলমানসকলক আহ্বান জনাম, ৰাজপথ ৰেলপথ আমি একেদিনে ল'ৰা ছোৱালী লৈ তালি টপলা লৈ আমি ৰাস্তাত আহিম। মুখ্যমন্ত্ৰী যদি ইমান ঘৃণা আছে আমাক গুলি কৰি মাৰি দিয়ক, তাত আমাৰ আপত্তি কৰিব নাথাকিব। কিন্তু এই আন্দোলন স্তব্ধ নহয় যেতিয়ালৈকে ভূমিহীন মানুহে মাটি নাপায়। চাওক, আমি দিল্লীত আহি এটা বাৰ্তাই দিব বিচাৰিছোঁ, আমি ভাৰত চৰকাৰক আমি এটা কথা আহ্বান জনাব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰা অসমৰ মুছলমানসকলক দানৱীয় কায়দাৰে অত্যাচাৰ চলাই আছে আৰু অসমৰ মুছলমানসকলক এতিয়া পেলেষ্টাইন আৰু গাজা সদৃশ পৰিৱেশত জীয়াই ৰাখিছে। অসমৰ মুছলমানসকলৰ কোনো ধৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নোহোৱা হৈ গৈছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত। কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ গাদী সুৰক্ষিত কৰিবৰ কাৰণে অসমৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতিতা পালন কৰিব পৰা নাই, 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব নোৱাৰে আৰু অসমীয়া জাতিটো ভাঙি থান বান কৰিবৰ কাৰণে, তেওঁ অসমীয়া জাতিগঠন প্ৰক্ৰিয়া শেষ কৰিবৰ কাৰণে হিন্দু মুছলমান দুটা শব্দ লগাই অসমখনৰ এটা পৰিৱেশ উত্তাল কৰিব বিচাৰিছে আৰু অসমখন ধ্বংস কৰিব বিচাৰিছে। ইয়াৰ আন তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু শেহতীয়াভাৱে পুছবেকৰ নামত যিধৰণে ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ কৰিলে, এইটো আমি বন্ধ কৰাৰ দাবী উত্থাপন কৰিছোঁ। আমাৰ স্পষ্ট কথা, মুখ্যমন্ত্ৰীৰ যদি বুকুত দম আছে, হিম্মত আছে, 71ৰ পিছত হোৱা হিন্দু মুছলমান ফ্লাইটত ভৰাই বাংলাদেশ নেপাল ভূটান পঠিয়াই দিয়ক, আমি সহযোগিতা কৰিম। 71ৰ আগৰ মানুহক পুছবেক কৰিব, অত্যাচাৰ কৰিব, এইটো আমি মানি নলওঁ, স্পষ্ট কথা। আৰু উচ্ছেদৰ নামত আজি ভাৰতীয় নাগৰিকক অন্য বস্ত্ৰৰ বাসস্থান দিয়াৰ দায়িত্ব হৈছে এই ৰাজ্যখনৰ মুৰব্বীৰ, কিন্তু মুখ্যমন্ত্ৰীয়ে সেই দায়িত্ব পালন নকৰি হিটলাৰী কায়দাৰে দানৱীয় কায়দাৰে কেৱল মাত্ৰ মুছলমানসকলক চব টাৰ্গেট কৰি মুছলমানসকলক ধ্বংস কৰিবৰ কাৰণে, গাজা সদৃশ পৰিৱেশৰ মাজত ঠেলি দিবৰ কাৰণে, মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিবৰ কাৰণে, আত্মহত্যা কৰিবলৈ বাধ্য কৰাবৰ কাৰণে, হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক স্কুলৰ পৰা বঞ্চিত কৰিবৰ কাৰণে এই ধৰণৰ অমানৱীয় উচ্ছেদ চলাই আছে। এই অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ দাবী উত্থাপন কৰিছোঁ। যিসকলক উচ্ছেদ কৰা হ'ল তেওঁলোকক সংস্থাপনৰ দাবী উত্থাপন কৰিছোঁ। আপোনালোকে জানে যে অসমত ব্ৰহ্মপুত্ৰৰ কবলত পৰি গৰাখহনীয়া 30 লাখ মানুহ বেঘৰ হৈ আছে। মুখ্যমন্ত্ৰীয়ে ভূমিহীন মানুহক ভূমি দিয়ক। আজি ভূমি জেহাতৰ কথা কয়, ভূমি জেহাতৰ কথা কোৱাৰ আগতে ভূমি যিসকল মানুহে চৰকাৰী জমি ভূমিত আছে, ভূমিহীন লোক, তেওঁলোকক ভূমি প্ৰদান কৰিলে কোনেও আৰু এইবিলাক কৰিব নাযায়। কিয় নিদিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই? কিয় ৰাজনৈতিকভাৱে নাটক কৰি আছে? আগতে এইসকল মানুহক ভূমি দি তেওঁলোকক সংস্থাপন দিলেতো এই নাটকবিলাক নচলিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইকাৰণে বাৰে বাৰে আহ্বান জনাইছোঁ যে আপুনি এই ধৰণৰ নাটকবিলাক বন্ধ কৰক। মানুহে বুজি পাইছে আপোনাৰ হয়ে বায়ে থকা মন্ত্ৰী MLA বিলাকে বিজেপি দলে হাজাৰ হাজাৰ বিঘা মাটি আজি দখল কৰিছে। আজি টংকেশ্বৰ ৰাভাৰ আজি ফৰেষ্ট আপুনি উচ্ছেদ কৰিব নোৱাৰে, সোণাই ৰূপা আপুনি আজি উচ্ছেদ কৰাৰ ক্ষমতা আপোনাৰ নাই, কিন্তু কেৱল মাত্ৰ মুছলমানসকলক আপুনি উচ্ছেদ কৰি আছে। এই যে মুছলমানসকলক ৰাজনৈতিক পাশাকাৰত বন্দী কৰি আপুনি এইটো কৰি হত্যা কৰি আছে, মাৰি আছে, বুলডোজাৰ চলাইছে, ইয়াৰ পৰিণাম কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া এদিনাখন ভুগিব লাগিব। মানুহৰ অভিশাপ নল'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া। এই মানুহখিনি আজি নাখাই আছে, 7000 ছাত্ৰ ছাত্ৰী স্কুলৰ পৰা বঞ্চিত হৈছে, ঘৰ নাই, সপোনৰ ঘৰখন নোহোৱা কৰিব লাগিছে আপুনি। এই অভিশাপ কিন্তু এদিনাখন এই চৰকাৰখনক দগ্ধ কৰিব, চৰকাৰখনক শেষ কৰিব। আজি আমি দিল্লীত আন্দোলন কৰিছোঁ, ইয়াৰ পিছত অসমত গৈ আৰু ভয়াৱহ আন্দোলন কৰিম। প্ৰয়োজনত মুখ্যমন্ত্ৰী যদি ইমানেই যদি মুছলমানক থাকিব দিবৰ ইচ্ছা নাই, মুছলমানৰ প্ৰতি ইমানেই যদি অত্যাচাৰ কৰাৰ ইচ্ছা, আমি এটা দিনত অসমৰ মুছলমানসকলক আহ্বান জনাম, ৰাজপথ ৰেলপথ আমি একেদিনে ল'ৰা ছোৱালী লৈ তালি টপলা লৈ আমি ৰাস্তাত আহিম। মুখ্যমন্ত্ৰী যদি ইমান ঘৃণা আছে আমাক গুলি কৰি মাৰি দিয়ক, তাত আমাৰ আপত্তি কৰিব নাথাকিব। কিন্তু এই আন্দোলন স্তব্ধ নহয় যেতিয়ালৈকে ভূমিহীন মানুহে মাটি নাপায়, যেতিয়ালৈকে ভাৰতীয় নাগৰিকে ন্যায় নাপায়, যেতিয়ালৈকে সংখ্যালঘুৰ অত্যাচাৰ বন্ধ নহয়, তেতিয়ালৈকে আমাৰ এই আন্দোলন আৰু অধিকভাৱে চলি থাকিব। এই আন্দোলন ইতিমধ্যে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত আমি বুদ্ধিজীৱী সভা কৰিবৰ কাৰণে সিদ্ধান্ত লৈ বিভিন্ন পশ্চিমবংগ, কেৰালা, কৰ্ণাটক, UP, মহাৰাষ্ট্ৰ, গুজৰাট আদি ৰাজ্যৰ বিভিন্ন ব্যক্তিসকলৰ লগত কথা পাতি আছোঁ। এইসকল ৰাজ্যত আমি লৈ যাম যে আমাৰ মুছলমানসকলৰ ওপৰত এই ধৰণৰ অন্যায় চলি আছে। আৰু ভাৰতৰ পাৰ্লিমেণ্ট আহি আছে, ভাৰতৰ বিভিন্ন যিসকল সেকুলাৰ ধৰ্মনিৰপেক্ষ ৰাজনৈতিক দল আছে তেওঁলোকৰ MP সকলক আমি এই কথাখিনি উত্থাপন কৰিম যাতে সমগ্ৰ ভাৰতবৰ্ষত সংখ্যালঘুৰ ওপৰত হোৱা অন্যায় আৰু অত্যাচাৰবিলাক ভাৰতবৰ্ষৰ বুকুত আহে আৰু মুছলমানসকলে যাতে ন্যায় পায় আৰু হিমন্ত বিশ্ব শৰ্মাৰ এই হিটলাৰী কায়দা যাতে বন্ধ হয়, তাৰ কাৰণে আমি এই কথাবিলাক সমগ্ৰ ভাৰতবৰ্ষত লৈ যাম।